মই এনেকুৱা অনুভৱ কৰিছিলোঁ যেন সি মোক পাবৰ বাবে ব্যাকুল হৈ আছে। লাহে লাহে খুব ধুনীয়াকৈ বুজি উঠিছিলোঁ তাৰ মনৰ ভাৱ। এদিন দুপৰীয়া সময় আছিল, মই মোৰ ৰুমত শুই আছিলোঁ। তেনেকুৱাতে সি মোৰ ৰুমলৈ সোমাই আহিল আৰু ক'বলৈ ধৰিলে, বৌ, মই আৰু সহ্য কৰিব পৰা নাই, মোৰ ধৈৰ্য হেৰাই গৈছে। তোমাক যেতিয়াৰ পৰাই দেখিছোঁ সেইদিন ধৰি মই তোমাৰ প্ৰেমত পাগল হৈ পৰিছোঁ। তোমাক মই মোৰ নিজৰ কৰি পাব বিচাৰোঁ। যদি তুমি মোৰ হোৱা, মই তোমাক একো বস্তুৰেই অভাৱ নিদিওঁ, ৰাণীৰ দৰে জীৱন যাপন কৰাম, মাথো তুমি মোৰ হোৱা, মোক সুখী কৰা। এইবুলি কৈ সি নিজৰ জেপৰ পৰা 500 টকীয়া বাণ্ডেল দুটা উলিয়াই মোৰ হাতত দিলে। মই তাৰ কথা শুনি প্ৰথমে আচৰিত হৈছিলোঁ, তাৰপিছত টকাখিনিলৈ চালোঁ। ইমানবোৰ পইচা বিয়াৰ পিছত মই প্ৰথম দেখিছোঁ। টকাৰ লোভ মই সামৰিব নোৱাৰি টকাখিনি মই ৰাখি থলোঁ আৰু তাৰপিছত তাৰ লগত মই। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম লিপিকা। মই এখন সৰু গাঁৱত ডাঙৰ দীঘল হোৱা ছোৱালী আছিলোঁ। মই দেখিবলৈ বহুত বেছি ধুনীয়া আছিলোঁ। মোৰ শৰীৰৰ গঠনেই আছিল অতি আকৰ্ষণীয়। গাঁৱৰ বহুত ডেকা ল'ৰাই মোৰ প্ৰেমত পাগল আছিল। মোক পাবৰ বাবে কি কি যে কৌশল অৱলম্বন কৰিছিল, কিন্তু মই কাকো পাত্তা দিয়া নাছিলোঁ, কাৰণ মই যদিও এটা সাধাৰণ পৰিয়ালত ডাঙৰ দীঘল হৈছিলোঁ, মোৰ সপোন বহুত ডাঙৰ ডাঙৰ আছিল। মই বিচাৰিছিলোঁ এটা বহুত ধনী ল'ৰা মোৰ স্বামী হওক, যাৰ বিশাল অট্টালিকা থাকে আৰু বহুত চাকৰ নাকৰে মোক আলপৈচান ধৰক। বহুত টকা পইচা, গহনা, গাড়ী মটৰে ভৰপূৰ মোৰ এটা লাইফ হওক। সৰুৰে পৰাই মই এইবোৰ ভাবিছিলোঁ, কিন্তু মোৰ মা দেউতাৰ ইমান সামৰ্থ্য নাছিল। আমি একেবাৰে দুখীয়া আছিলোঁ। যেতিয়া মই মোৰ বান্ধৱীবোৰক সাজি কাচি গহনা গাঁঠৰিৰে সৈতে অহা দেখিছিলোঁ, মোৰ জ্বলন হৈছিল মনৰ ভিতৰতে। মই ভাবিছিলোঁ ময়ো এটা ধনী ল'ৰা স্বামী হিচাপে পালেই হয় আৰু, কাৰণ মোৰ মা দেউতাই মোৰ এই ইচ্ছা কেতিয়াও পূৰণ কৰিব নোৱাৰে। আমাৰ ঘৰত মোৰ দুটা ভাইটি আছিল আৰু ছোৱালী কেৱল মই। মোৰ দেউতা এজন খেতিয়ক আছিল। ময়ো মাহঁতৰ লগত খেতিৰ কামত সহায় কৰিছিলোঁ। মাজে মাজে মই কামৰ ফাকে ফাকে ভাবিছিলোঁ মোৰ বিয়া যেন এটা বহুত ধনী ল'ৰাৰ লগত হয়, যাৰ যোগেদি মই মোৰ সপোনবোৰ পূৰা কৰিব পাৰোঁ। মই সেইবোৰ সুখ সুবিধা ভোগ কৰিব পাৰোঁ যিবোৰ মই মোৰ দেউতাৰ ঘৰত পোৱা নাছিলোঁ। মই পঢ়াটো বহুত ভাল আছিলোঁ, সেইবাবে মই জানিছিলোঁ যে মোৰ বাবে এটা ভাল ল'ৰাই আহিব। এদিন মই বস্তু আনিবৰ বাবে বজাৰলৈ গৈছিলোঁ। বজাৰ কৰি ঘৰলৈ ঘূৰি আহোঁতে আমাৰ গাঁৱৰ এটা ল'ৰাই মোক আগচি ধৰিলে। সি মোৰ একদম কাষ চাপি আহি ক'লেহি, যদি তুমি মোৰ কথা শুনা, তেতিয়া মই তোমাক সেই সকলো বস্তু দিম যি তোমাক লাগে। সি জেপৰ পৰা পইচা এসোপামান উলিয়ালে আৰু মোৰ হাতত গুজি দিলে। মই বৰ আচৰিত হৈ তালৈ চাই আছিলোঁ আৰু মনতে ভাবিছিলোঁ, ইয়াক আকৌ মোৰ পৰা কি লাগে। তেনেতে সি ক'বলৈ ধৰিলে, চোৱা, বেছি ভাবিব চিন্তিব নালাগে, এয়াতো একো নহয়। মই তোমাক দামী দামী কাপোৰ আনি দিম, যিবোৰ পিন্ধিলে তোমাক আৰু বেছি ধুনীয়া লাগিব। ল'ৰাটোৰ কথাবোৰে মোক আৰু ভাবিবলৈ বাধ্য কৰিলে, ই বাৰু মোৰ আধৰুৱা সপোনবোৰ পূৰা কৰিব পাৰিবনে? সি মোৰ হাত এটাত বৰ মৰমেৰে ধৰিছিল আৰু হাতটো মোহাৰি মোহাৰি ক'লে, মই তোমাৰ উত্তৰলৈ অপেক্ষা কৰিম। সেই সময়ত সি মোৰ ইমানেই কাষ চাপি আহিছিল যে তাৰ স্পৰ্শত মোৰ যৌৱন উঠলি উঠিছিল। মই মোৰ জীৱনত প্ৰথম পুৰুষৰ স্পৰ্শ পাইছিলোঁ তাৰ পৰা। মই বৰ আচৰিত অনুভৱ কৰিছিলোঁ। ময়ো ভৰ যৌৱনা গাভৰু আছিলোঁ। তাৰ ভাৱনাক ভালদৰেই বুজি উঠিছিলোঁ যে সি মোৰ পৰা কি বিচাৰে, কাৰণ তাৰ দৃষ্টি বাৰে বাৰে মোৰ বক্ষতেই আহি ৰৈ গৈছিল। হঠাৎ সি তাৰ এটা হাত মোৰ কমৰত ৰাখিলে আৰু তাৰ বুকুৰ মাজলৈ মোক টানি নি দুবাহুৰে সাৱটি ধৰিলে। তাৰ শৰীৰৰ গৰম স্পৰ্শত মোৰ হৃদস্পন্দন বাঢ়িব ধৰিলে। দুটি ভৰ যৌৱনে জোকোৱা ডেকা গাভৰু ইমান কাষতে ইজনে সিজনক পাই সকলো পাহৰি গৈছিলোঁ। হঠাৎ মই নিজকে কণ্ট্ৰল কৰি তাৰ দুবাহুৰ বন্ধনৰ পৰা ওলাই ঘৰৰ ফালে খোজ লওঁ। সি মোক আজি ৰাতি আমাৰ ঘৰৰ পিছফালে থকা বাগানখনলৈ মাতিছে। ঘৰলৈ আহি মই সেই ল'ৰাটোৰ কথাকেই ভাবিব ধৰিলোঁ। তাৰ পৰশ পোৱা মোৰ শৰীৰৰ ঠাইবোৰ এতিয়াও গৰম গৰম হৈ আছে। মই ভাবিব ধৰিলোঁ, ৰাতি সি মোক কিয় মাতিছে? যদি সি মোৰ লগত সীমা পাৰ হৈ যোৱা কিবা কাম কৰে, তেতিয়া কি হ'ব? আৰু যদি কেনেবাকৈ কোনোবাই মোক তাৰ লগত দেখা পায়, তেতিয়া কি হ'ব? মোৰ ঘৰৰ মানুহে যদি কেনেবাকৈ গম পায়, তেতিয়া মোৰ বাবে বহুত ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব। যেতিয়া ৰাতি হ'ল, মই তাৰ ওচৰলৈ যাবলৈ সুযোগ বিচাৰিব ধৰিলোঁ। মোৰ ঘৰৰ মানুহবোৰ যেতিয়া শুলে, তেতিয়া মই মোৰ বিচনাৰ পৰা লাহেকৈ উঠি ঘৰৰ পিছফালৰ বাগানডৰালৈ যাওঁ। সেই ল'ৰাটো আগৰে পৰাই তাত ৰৈ আছিল। মোক দেখাৰ লগে লগে সি মোক তাৰ বুকুৰ মাজত সাৱটি ধৰিলে আৰু মোক পাৰে মানে কিছ কৰিব ধৰিলে। তাৰ চুমাৰ পৰশত মই পাগল হৈ পৰিছিলোঁ। মই ইমানেই মাতাল হৈ পৰিছিলোঁ যে নিজক আৰু কণ্ট্ৰল কৰিব নোৱাৰিলোঁ।
আমি দুয়োটাই সকলো সীমা অতিক্ৰম কৰি যৌৱনৰ ক্ষুধা নিবাৰণত মছগুল হৈ পৰোঁ। তাৰ পিছৰ পৰা সেই ল'ৰাটোৱে মোক নতুন নতুন ডিজাইনৰ দামী দামী কাপোৰ আৰু গহনা আদি মোৰ যেতিয়াই প্ৰয়োজন হয় আনি দিবলৈ ধৰিলে। তাৰ বিনিময়ত মই তাক মোৰ শৰীৰটো দিছিলোঁ। দিনক দিনে মোৰ কাপোৰ কানিৰ লগতে মোৰ চাল চলন দেখি মোৰ দেউতাৰ সন্দেহ হ'ব ধৰিলে। এদিন ৰাতি মই সেই ল'ৰাটো লগ কৰিবৰ বাবে গৈছিলোঁ। তেতিয়া মোৰ দেউতাই মোৰ পিছা কৰি সেই ল'ৰাটোৰ লগত দেখিলে। সেই দিন ধৰি মোক ঘৰৰ পৰা ওলোৱা বন্ধ কৰি দিলে। কোনোবা নহয় কোনোবা এটা মোৰ লগত ৰখীয়া থাকেই। ময়ো বুজি পাইছিলোঁ যে সেই ল'ৰাটোক লগ কৰাটো মোৰ বাবে অসম্ভৱ। সেইবাবে ময়ো চুপচাপ ঘৰতেই থাকিবলৈ ল'লোঁ। কাৰণ মা দেউতাৰ বিৰুদ্ধে মই যাব নোৱাৰোঁ। যদি কেনেবাকৈ গাঁৱত এই কথা গম পাই আমাৰ পৰিয়ালটোৰ বহুত ডাঙৰ বদনাম হ'ব। সেইদিনাখনৰ পৰা মোৰ বাবে দৰা চোৱা আৰম্ভ কৰি দিছিল ঘৰৰ মানুহে। কেইমাহমানৰ পিছত সাগৰ নামৰ এটা ল'ৰাৰ লগত মোৰ বিয়া ঠিক হয়। মোৰ চহৰত থকা পেহীয়ে দেখুৱাই দিছিল ল'ৰাটো। সাগৰ বহুত ডাঙৰ বিজনেছমেন আছিল। চহৰৰ মাজত এটা ডাঙৰ অট্টালিকাহেন ঘৰ তাৰ। দেখিবলৈ ঠিক ঠাকেই আছিল। সি চহৰত অকলেই আছিল। এটা বহুত ডাঙৰ এক্সিডেণ্টত তাৰ গোটেই পৰিয়ালটোৰ মৃত্যু হয়। সেইদিনা ৰাতি মোৰ কাণ্ড দেখি দেউতাই লৰালৰিকৈ মোৰ বিয়া সাগৰৰ লগত পাতি দিয়ে। মই সাগৰৰ লগত চহৰলৈ গুচি আহোঁ। তাত মোক দেখি ওচৰ চুবুৰীয়াবোৰে মোৰ সুন্দৰতাৰ প্ৰশংসা কৰিছিল। কাৰণ বিয়াৰ পিছত মই আৰু বেছি দেখিবলৈ ধুনীয়া হৈ গৈছিলোঁ। লাহে লাহে সময় পাৰ হ'ব ধৰিলে। আমাৰ বিয়াৰ এবছৰ হ'ব হৈছিল। সাগৰ অফিচৰ কামত বাহিৰত যাব লগা হ'ল কেইদিনমানৰ কাৰণে। মই ঘৰত অকলেই থাকিব লগা হৈছিল। অকলে থাকি মই বহুত বৰিং হৈছিলোঁ। কথাতে কয় নহয়, খালী দিমাগ চেতান কা ঘৰ। মোৰ ক্ষেত্ৰতো তেনেই হৈছিল। স্বামী ঘূৰি অহাৰ পিছত মোৰ ডিমাণ্ড দিনক দিনে বাঢ়ি গৈছিল। মই বহুত বস্তুৰ লিষ্ট মোৰ স্বামীৰ হাতত দিছিলোঁ। কিন্তু সাগৰে কিবা নহয় কিবা বাহানা উলিয়াই মোৰ কথা তল পেলাই বস্তু দিয়াৰ পৰা বিৰত আছিল। এইদৰে সি মই বস্তু খুজিলেই মোৰ কথা ইগনৰ কৰিছিল। বিয়াৰ পিছতো মোৰ সপোনবোৰ একদম আধৰুৱা হৈ আছিল। বিয়াৰ 1.5 বছৰ পাৰ হৈ গৈছিল। মোৰ গাত চহৰৰ হাৱা বাৰুকৈয়ে লাগিছিল। ইমান ধনী মানুহ আছিল যদিও সাগৰ একদম মিতব্যয়ী স্বভাৱৰ আছিল। ভবামতে মই একো এচ কৰিব পৰা নাছিলোঁ। সেইবাবে মোৰ মন একদম উদাস হৈ পৰিছিল। এদিন সাগৰৰ পেহীয়েকৰ ল'ৰা এটা আমাৰ ঘৰলৈ আহিছিল। পঢ়াত বহুত ভাল আছিল সি। গতিকে MA পঢ়িবৰ বাবে আমাৰ চহৰৰে এখন কলেজত নাম লগাইছে। মোৰ স্বামী সাগৰে তাক আমাৰ ঘৰতেই থাকি পঢ়া শুনা কৰিবলৈ ক'লে। কাৰণ আমাৰ ঘৰৰ পৰা তাৰ কলেজলৈ বেছি দূৰ নাছিল। ল'ৰাটো দেখিবলৈ বিৰাট হেণ্ডছম আছিল। ইমান ধুনীয়া তাৰ বডিৰ গঠন। মই বিয়া হৈ অহাৰ পৰা তাক প্ৰথমবাৰ লগ পাইছিলোঁ। সি থাকিবৰ বাবে ৰুম ঠিক ঠাক কৰি দিলোঁ। তাৰ নাম প্ৰণৱ আছিল। সি সদায় 9 বজাত কলেজ যায় আৰু 3মান বজাত আহি ঘৰ পায়হি। ঘৰৰ কাম বন কৰি এদিন দুপৰীয়া বহুত গৰম উঠাত গা ধুবৰ বাবে বাথৰুমত যাওঁ। ঘৰত কোনো নথকাৰ বাবে মই একান্ত মনে গা ধুই আছিলোঁ। কিন্তু মোৰ এনেকুৱা লাগিছিল যেন মই গা ধোৱা কোনোবাই চাই আছে। মই লৰালৰিকৈ গা ধুই কাপোৰ সলাই বাহিৰৰ হলৰ ফালে আহোঁ। মোৰ স্বামীৰ পেহীয়েকৰ ল'ৰা প্ৰণৱ সোফাতেই বহি আছে। মই তাক দেখি আচৰিত হৈ যাওঁ। কাৰণ সিটো এই সময়ত কলেজতহে থাকে। মোক দেখি সি এক আচৰিত চাৱনিৰে চাইছিল। মই আৰু বুজিবলৈ বাকী নাছিল যে মোক গা ধুতে চোৱাটো সঁচা আৰু সেইটো ইয়ে আছিল। মই একো গম নোপোৱাৰ ভাও ধৰি তাৰ পৰা আঁতৰি যাওঁ। তাৰপিছত মই লক্ষ্য কৰিব ধৰিলোঁ সি মোক এক আচৰিত দৃষ্টিৰে চায়, যিটো চাৱনি কোনো সভ্য মানুহে নিদিয়ে। যেতিয়াই আমি খানা খাবৰ বাবে টেবুলত বহোঁ, সি মই বনোৱা খানাবোৰ বহুত শলাগিছিল। সি যিকোনো বাহানা বনাই মোক টাচ কৰিছিল। সি প্ৰায়ে মোক কৈছিল, বৌ তুমি বহুত ধুনীয়া, তোমাক চালে চাই থাকিবলৈ মন যায়। মই তাৰ কথা শুনিলে নিজে আইনাখনৰ ওচৰত ৰৈ নিজকে চাওঁ। সঁচাকৈয়ে সময় যিমানেই গৈছে পাৰ হৈ মোৰ সুন্দৰতাও সিমানেই উজ্বলি উঠিছে। কিন্তু মোৰ স্বামীয়ে মোৰ সুন্দৰতা দেখি নাপায়। তাৰ মোৰ পিনে চাবৰ সময়েই নাই। কেৱল ব্যৱসায়ক লৈয়ে ব্যস্ত। তেওঁ ৰাতিপুৱাই ডিউটিলৈ যায় আৰু সন্ধিয়া আহি ঘৰ সোমাই গা পা ধুই খাই বৈ শুই যায়। তাৰ বাবে অপেক্ষা কৰি তাৰ ইমান ধুনীয়া পত্নী যে ৰৈ থাকে সি নাভাবেই। তাৰ এই ব্যৱহাৰে মোৰ চকুৰ টোপনি হৰি নিছিল। ময়ো যে তাৰ মৰম পাবৰ বাবে ৰাতিটো ব্যাকুল হৈ থাকোঁ সি অনুভৱেই নকৰে। মই উদাস হৈ মন মাৰি থাকোঁ। প্ৰণৱে মই কিয় মন মাৰি থাকোঁ প্ৰায়ে সোধে। এদিন সন্ধিয়া মই চাদৰত অকলেই বহি আছিলোঁ। তেনেতে মোক দেখি প্ৰণৱো চাদলৈ আহিল আৰু ক'লে, বৌ তোমাক মই বিচাৰি ফুৰিছোঁ আৰু তুমি ইয়াত আছা। মই ক'লোঁ, কিয় মোক বিচাৰি ফুৰিছা? তেতিয়া সি ক'লে,
ক'ৰবাৰ পৰা আহিলে তোমাৰ ধুনীয়া মুখখন নেদেখিলে মোৰ অলপো ভাল নালাগে। মই আচৰিত হৈ তালৈ চালোঁ। সি মোৰ মনৰ ভাৱ বুজিব পাৰি কথাৰ সুৰ সলাই ক'লে, বৌ, আজি বজাৰলৈ গৈছিলোঁ। মোৰ বাবে কাপোৰ দুটামান কিনিলোঁ আৰু তোমালৈ এখন শাৰী আনিছোঁ, সেউজীয়া ৰঙৰ। তুমি পিন্ধিলে হাইলাখ অপেশ্বৰীৰ দৰেই লাগিব। আহাচোন বুলি সি মোৰ হাত এটাত ধৰি তাৰ পৰা লৈ আনে। তাৰ হাতৰ স্পৰ্শ মই পাই মোৰ বহুত লাজ লাগিছিল। সঁচাকৈয়ে সি এখন বহুত ধুনীয়া শাৰী মোৰ বাবে আনিছে আৰু তাৰ লগত মিলাই অলপ জুৱেলাৰীও আনিছে। মোৰ মনটো বহুত ভাল লাগিছিল। ইমান দিনৰ মূৰত মই কাৰোবাৰ পৰা মন পচন্দৰ গিফ্ট পাইছোঁ। সি জোৰ কৰাত শাৰীখন মই পিন্ধোঁ। মই তাক দেখাম বুলি ৰুমটোৰ পৰা ওলাব লওঁতেই উৎসৱ খাই যাওঁ। সি মোৰ একদম কাষতে ৰৈ আছে, মোলৈকে একেথৰে চাই। মই ক'লোঁ, তুমি ইয়াত কিয় আছা? তেতিয়া সি ক'লে, লিপিকা, তোমাক মই সঁচাকৈয়ে বহুত ভাল পাওঁ। যেতিয়াৰ পৰাই তোমাক দেখিছোঁ মই তোমাৰ বাবে পাগল হৈ পৰিছোঁ। তুমি দাদাৰ বাবেই যে উদাস হৈ থাকা মই সকলো বুজি পাওঁ। এতিয়াৰ পৰা তুমি আৰু উদাস হৈ নাথাকিবা। মই তোমাক সকলো সুখ দিম, মাথো তুমি মোৰ হোৱা। এই বুলি কৈ সি মোক সাৱটি ধৰিলে। তেনেতে বেলটো বাজি উঠিল। সন্ধিয়া 6 বাজিব হৈছিল। এইখিনি সময়ত মোৰ স্বামী আহে ডিউটিৰ পৰা। মই লৰালৰিকৈ তাৰ দুবাহুৰ মাজৰ পৰা নিজকে মুক্ত কৰি দুৱাৰখন খুলি দিওঁ। সেইদিনা ৰাতি আহাৰ খাওঁতে প্ৰণৱে একো কথা পতা নাছিল। মাথো প্ৰশ্নবোধক চাউনিৰে সি মোলৈ মাজে মাজে চাইছিল। মোৰ স্বামীয়ে তাক বহুত বিশ্বাস কৰিছিল, কিন্তু প্ৰণৱে সুবিধা বিচাৰি আছিল। এইদৰে কেইদিনমান পাৰ হ'ল। মোৰ স্বামী সাগৰ আকৌ অফিচৰ কামত বাহিৰত যাব লগা হ'ল। কেইদিনমানৰ কাৰণে ঘৰত মই আৰু প্ৰণৱ আছিলোঁ। এদিন দুপৰীয়া মই বিচনাতে এনেই বাগৰি আছিলোঁ। তেনেতে প্ৰণৱ সোমাই আহে মোৰ ৰুমলৈ আৰু কয়, লিপিকা, মোৰ আৰু ধৈৰ্য পৰীক্ষা নল'বা। মই আৰু সহ্য কৰিব পৰা নাই। তুমি কিবা এটাতো ৰিপ্লাই কৰা। মই টোপনিৰ ভাওজুৰি আছিলোঁ, একো মাত মতা নাছিলোঁ। সি মোৰ একদম কাষ চাপি বিচনাতে বহি পৰিল আৰু লাহে লাহে মোৰ পিঠিত হাত বোলাব ধৰিলে। তাৰ স্পৰ্শ পাই মই এক অবুজ শিহৰণ অনুভৱ কৰিছিলোঁ। মই একো নোকোৱা দেখি সি মোৰ কাষতে শুই পৰে, মোৰ গাতে গা লগাই। সি লাহে লাহে মোৰ শৰীৰৰ বিভিন্ন ঠাইত কিছ কৰিব ধৰিলে। কাম বাসনাত আমি দুয়ো মজগুল হৈ পৰোঁ। ইমান দিনে মই যি সুখৰ বাবে ব্যাকুল হৈ আছিলোঁ, আজি পাই মই বহুত সুখী হৈ পৰোঁ। সকলো সীমা চেৰাই আমি দুয়ো এক হৈ পৰোঁ। ইয়াৰ পিছত সি মোৰ হাতত বহুত পইচা দিয়ে আৰু কয়, লিপিকা, এই পইচাৰে তুমি যি মন যায় নিজৰ পচন্দ মতে কিনি ল'বা। ইমানবোৰ টকা তাৰ হাতত দেখি মই সুধিলোঁ, সি এয়া পইচা ক'ত পালে? তেতিয়া সি কয়, কলেজৰ এডমিশ্যনৰ পইচা। দেউতাক হেৰাল বুলি কলত আকৌ দিছিল মোক। মোৰ ওচৰত এনেই পৰি আছিল, সেইবাবে তোমাক দিলোঁ। অহা মাহত দেউতাই আকৌ মোলৈ পঠিয়াবই। মই তাৰ কথা শুনি ভাবিব ধৰিলোঁ। মোৰ মাৰ ঘৰত যিদৰে মোৰ সপোন পূৰণ হোৱা নাছিল, ঠিক সেইদৰে ইমান ধনী ল'ৰা স্বামীৰূপে পায়ো মোৰ সপোনবোৰ আধৰুৱা হৈ আছে। মই আকৌ মোৰ আধৰুৱা সপোনবোৰ আৰু ইচ্ছাবোৰ পূৰণ কৰাৰ দিশত অগ্ৰসৰ হ'লোঁ। মোৰ লোভ দিনক দিনে বাঢ়ি যাব ধৰিলে আৰু প্ৰণৱৰ লগত মই নিশা কটাব ধৰিলোঁ। তাৰ বিনিময়ত সি মোক মাৰ্কেটলৈ নি যি বিচাৰোঁ তাকেই কিনি দিছিল। তাৰ দেউতাকৰ বহুত ভাল চাকৰি আছিল। প্ৰণৱেই যিহেতু একমাত্ৰ ল'ৰা, টকা পইচা সি ক'লেই তালৈ পঠিয়াই দিছিল। মই তাক ক'লোঁ, চোৱা প্ৰণৱ, এই কথাটো কেৱল তোমাৰ আৰু মোৰ মাজতহে থাকিব, অন্য কোনেও যাতে গম নাপায়। এইদৰেই প্ৰায় 5 দিন পাৰ হৈ গৈছিল। মই তাৰ লগত শৰীৰৰ ক্ষুধা নিবাৰণত ইমানেই পাগল হৈ পৰিছিলোঁ যে মই পাহৰিয়ে গৈছিলোঁ আজি যে মোৰ স্বামী ঘৰলৈ আহিব। দুপৰীয়া সময় আছিল। আমি দুয়োটা বিচনাতেই শুই আছিলোঁ। তেনেতে বেলটো বাজি উঠিল। বেল বজা শুনি আমি ভয় খাই গৈছিলোঁ। কোন আহিল বাৰু এই সময়ত? কিজানি মোৰ স্বামী অহা নাইতো। মই খপজপকৈ উঠি গাৰ কাপোৰবোৰ ঠিক ঠাক কৰি ল'লোঁ আৰু দুৱাৰখন খুলি দিওঁ। সাগৰক দেখি মোৰ হাত ভৰিবোৰ কঁপিবলৈ ধৰিলে। প্ৰণৱ তেতিয়াও আমাৰ বেডৰুমতেই শুই আছিল। সোমাই গৈ ৰুমটোলৈ প্ৰণৱক আমাৰ বিচনাত শুই থকা দেখি খঙত জ্বলি উঠিল। মই ফটককৈ বুদ্ধি এটা সাজিলোঁ। ৰাতি মোৰ বহুত জ্বৰ উঠিছিল। সি টোপনি ক্ষতি কৰি মোৰ শুশ্ৰূষা কৰিছে আৰু এতিয়া তাৰ টোপনি অহাত ইয়াতেই শুই গ'ল। যেতিয়া সাগৰৰ দৃষ্টি বেডখনৰ ওপৰত পৰিল, বেডৰ ওপৰত পৰি থকা এসোপামান পইচাৰ ওপৰত সি পোনহতীয়া এটা চৰ মোৰ গালত লগাই দিয়ে আৰু সি গালি পাৰি ক'বলৈ ধৰিলে, তোমাৰ দৰে এজনী চৰিত্ৰহীনা মহিলা মই আজিলৈকে দেখা নাই। কিমান বিশ্বাস কৰিছিলোঁ মই তোমাক। পইচাৰ কাৰণে তুমি ইমান তললৈ নামিবা বুলি মই সপোনতো ভবা নাছিলোঁ। প্ৰণৱে এই সকলোবোৰ চাই আছিল। সি সাগৰৰ খং দেখি পেপুৱা লাগিছিল। সি বিচনাতে বহি আছিল। সাগৰে তাৰ গালতো দুটামান চৰ লগাই ক'লে,
তোক মই কিমান বিশ্বাস কৰিছিলোঁ, কিন্তু তই মোৰ বিশ্বাসক এইদৰে অপমান কৰিলি। প্ৰণৱ তাৰ ৰুমলৈ গ'ল আৰু তাৰ বস্তুবোৰ পেকিং কৰি ঘৰৰ পৰা ওলাই যায়। মই অসহায় হৈ মোৰ স্বামীৰ সন্মুখতেই কান্দি কান্দি ৰৈ আছিলোঁ। সেই সময়ত মই অনুভৱ কৰিছিলোঁ যে মোৰ বাঢ়ি যোৱা ইচ্ছা আৰু সপোনবোৰৰ কাৰণেই মই নিজ হাতেৰে নিজৰ জীৱন বৰবাদ কৰি দিলোঁ। সাগৰে মোৰ হাত এটাত ধৰি ঘৰৰ পৰা উলিয়াই গেটৰ বাহিৰ কৰি দিয়ে আৰু অলপ দিনৰ পিছত সি মোক ডিভোৰ্চ দি দিয়ে। মই তেতিয়া এই কথা ভালকৈ উপলব্ধি কৰিছিলোঁ যে মানুহে সপোন দেখিব লাগে সঁচা, কিন্তু সেই সপোনবোৰ এনেকুৱা হ'ব লাগে যিবোৰ বাস্তৱ হ'লে নিজৰে গৌৰৱবোধ হয়, নিজৰ যাতে অস্তিত্ব হেৰুৱাব লগা নহয়। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টত জনাব আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন কাহিনীৰ সৈতে লগ পাম। ধন্যবাদ।